নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল অৱশেষত তোমালোকৰ প্ৰকাশ পালে মেট্ৰিক চূড়ান্ত পৰীক্ষাৰ ৰুটিন মেট্ৰিক পৰীক্ষাটো কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গম পাই যাবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা কিয়নো বহুত কেইটা সাবজেক্ট আছে তো তোমালোকৰ সাবজেক্ট কেইটা কোন তাৰিখত হ'ব আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কিন্তু প্ৰেক্টিকেল এক্সামৰ ৰুটিন এটাও প্ৰকাশ পাইছে তোমালোকৰ প্ৰেক্টিকেল এক্সামটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেয়া আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া তো অলপ সময় নষ্ট কৰি হলেও তোমালোকে ভিডিঅ'টো শেষলৈকে চাই ল'বা কিয়নো ইয়াত অলপ মিষ্টেক হলে কিন্তু বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰা ভিডিঅ'টোৰ শেষত তোমালোকক প্ৰেক্টিকেল এক্সামৰ কথা জনাই দিয়া হ'ব তো ফাৰ্ষ্ট তোমালোকক থিয়ৰী এক্সামৰ কথা জনাই দিও তোমালোকৰ কি সাবজেক্ট কোন তাৰিখত আছে ভালকে চাই ল'বা ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা যে ৰুটিনখন একেবাৰে ওপৰত আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আৰু চাই লোৱাৰ লগত তলত আছে যে SSLC এক্সামিনেশ্যন 2025 প্ৰগ্ৰেম তো ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে চাব পাৰিছা যে ফেব্ৰুৱাৰী 15 2025 স্যাটাৰডেৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাটো ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ মৰ্নিংত 9টাৰ পৰা 12টা লৈকে আছে ইংলিছ আৰু 17 ফেব্ৰুৱাৰী 2025 মানডে মৰ্নিং 9টাৰ পৰা 12টা লৈ আছে MIL 21 ফেব্ৰুৱাৰী 2025 ফ্ৰাইডে মৰ্নিংত আছে জেনেৰেল মেথমেটিক্স 22 ফেব্ৰুৱাৰী 2025 স্যাটাৰডে মৰ্নিংত আছে আৰু আফটাৰনুনত আছে তো যিবিলাক সাবজেক্ট আছে ইয়াৰ ভিতৰত যদি তোমালোকৰ আছে তো ভালকে চাই ল'বা 24 ফেব্ৰুৱাৰী 2025 Monday মৰ্নিংত আছে জেনাৰেল সায়েন্স 27 ফেব্ৰুৱাৰী 2025 থাৰ্সডে আছে মৰ্নিংত সোশিয়াল সায়েন্স মাৰ্চ 1 2025 স্যাটাৰডে মৰ্নিংত আছে হিন্দী গাৰ্মেন্ট ডিজাইনিং আৰু জিডি আৰু হিন্দী যাৰ আছে তো সিহঁতৰ পৰীক্ষা হ'ব মাৰ্চ 1 আৰু একেবাৰে লাষ্টত 3 মাৰ্চ 2025 মানডে মৰ্নিংত আছে এডভান্স মেথমেটিক্স জিওগ্ৰাফি হিষ্টৰী সংস্কৃত কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স এৰাবিক পাৰ্চিয়ান নেপালী এইবিলাক সকলো কেইটা হৈছে ইলেক্টিভ সাবজেক্ট ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে তোমালোকৰ থিয়ৰী এক্সাম কেতিয়া হ'ব আৰু তোমালোকক তাৰিখ কেইটাও জনাই দিছো এতিয়া বলা তোমালোকক জনাই দিও যে তোমালোকৰ প্ৰেক্টিকেল এক্সামটো কেতিয়াৰ পৰা হ'ব তো ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকে চাব পাৰিছা যে SSLC প্ৰেক্টিকেল এক্সামিনেশ্যন 2025 প্ৰগ্ৰেম ডেট দিয়া আছে আৰু মৰ্নিং আফটাৰনুন সকলোবিলাক দিয়া আছে তোমালোকক জনাই আছো তোমালোকৰ প্ৰেক্টিকেল এক্সামটো ষ্টাৰ্ট হ'ব জানুৱাৰী 21 2025 টিউজডেৰ পৰা মৰ্নিংত আছে কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স আফটাৰনুন 1:30 PM পৰা 3:30 PM লৈ আছে ৱেভিং এণ্ড টেক্সটাইল ডিজাইন আৰু কিবা ফাইন আৰ্ট দিয়া আছে চাই ল'বা ভালকে আৰু 22 জানুৱাৰী 2025 ওয়েডনেসডে মৰ্নিং আৰু আফটাৰনুন দুইটাতে এক্সাম আছে কি এক্সাম তোমালোকে ভালকে চাই ল'বা ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকে এটা কথা মন কৰিছানে যে এইবিলাক এক্সাম কিন্তু ইলেক্টিভ সাবজেক্টৰ কাৰণে প্ৰেক্টিকেল এক্সাম যিবিলাক দিছে ইলেক্টিভ এক্সামৰ কাৰণে এইবিলাক কিন্তু সায়েন্স মেথছ এইবিলাকৰ নহয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট যে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকা